নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মৰ্নিঙতে মই আপোনালোকৰ মাজত ফুলকবিৰ খেতিৰ ভিডিঅ' এটা লৈ আহিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আজি ফুলকবি খেতিৰ তাৰমানে পোকৰ ঔষধ স্প্ৰে কৰা হৈ আছে। এই পোকে যেতিয়া কি কৰে, ফুলকবিৰ গছবিলাকৰ পাতবিলাক তাৰমানে এই খেতিটোৰ পাতবিলাক যেতিয়া একদম ফুটা ফুটি কৰি দিয়ে, ছিদ্ৰকাৰী পোক বুলি কওঁ আমি। এই পোকটো একদম মৰ্নিঙত কি হয়, তাৰমানে ৰাতিত ওলায় আৰু পাতত এনেকুৱা ফুটা কৰি থাকে। আপোনালোকে নিশ্চয় চাব পাৰিছে, এয়া চাওক পাতটোত কেনেকুৱা কৰিছে। তো এনেকুৱা ধৰণৰ যদি আপোনালোকৰ খেতিটো পোকে আক্ৰমণ কৰিছে, তেনেহ'লে আপোনালোকে কি কৰিব, একেবাৰে মৰ্নিঙত 5টামান বজাত আপোনালোকে খেতিত পোকৰ ঔষধ স্প্ৰে কৰিব। আৰু যাতে এই বৰষুণ হৈ গ'ল, অলপ কেইদিন আগতে ডাঙৰ বৰষুণ এটা হৈ গ'ল, এই বৰষুণৰ ফলত গছৰ পাতবিলাকত কি হৈছে, ফাংগিচাইড দেখা দিছে। এই ফাংগিচাইডবিলাক আঁতৰাবৰ কাৰণে আপোনালোকে টাকত লখণ্ডি, এমিষ্টাৰ টপ এই ধৰণৰ ঔষধ স্প্ৰে কৰিব পাৰিব। আৰু পোকৰ ঔষধ তাৰমানে কি, ফুলকবি খেতিৰ কাৰণে ডেলিগেট, তাৰপিছত লুব্ৰিঅ, দাহাত, তাৰপিছত প্ৰফেক্ট ছুপাৰ এই ধৰণৰ ঔষধবিলাক আপোনালোকৰ ফুলকবি খেতিত দিব। আৰু তাৰ উপৰিও আৰু এটা কথা আপোনালোকক কৈছোঁ, যদি আপোনালোকৰ ফুলকবিত এই ধৰণৰ ঔষধবিলাক দিয়াৰ পিছতো আপোনালোকৰ কবিৰ পোকবিলাক আঁতৰাব পৰা নাই, তেনেহ'লে আপোনালোকে চিমোডিছ স্প্ৰে কৰি দিব পাৰিব, চিনজেণ্টা কোম্পানী। আৰু এটা ঔষধ হ'ল, এইবিলাক ঔষধৰ অলপ দাম বেছি হয়, গডৰেজ এগ্ৰোভেট কোম্পানীৰ। এইটো হ'ল গ্ৰেচিয়া। এই ঔষধটো কিন্তু ঔষধকেইটা কিন্তু বহুত ভাল হয়। আৰু এই ফুলকবি খেতিত আপোনালোকে যদি পাৰে ভিটামিন স্প্ৰে কৰিব। ভিটামিন মই আপোনালোকক 3টা নাম কৈ দিছোঁ। এটা হ'ল পিক আপ, আৰু এটা হ'ল চাই পাৱাৰ প্লাছ, আৰু এটা হ'ল ৰজোটা। এই 3টাৰ পৰা এটা আপোনালোকে চিলেক্ট কৰিব। একে ধৰণৰ ভিটামিন, একে ধৰণৰ ঔষধ বাৰে বাৰে আপোনালোকৰ খেতিত আপোনালোকে দিবৰ কাৰণে প্ৰস্তুতি নল'ব। আপোনালোকে কি কৰিব, ঔষধবিলাক চেঞ্জিং কৰি থাকিব। ফুলকবি হওক, বন্ধাকবি হওক, ওলকবি হওক, গাজৰ, মূলা, যিকোনো খেতিৰ কাৰণে কৈছোঁ, ঔষধবিলাক আপোনালোকে চেঞ্জিং কৰিব। আৰু ফুলকবি খেতিত আপোনালোকে 95, 98, 95 হ'ল ষ্টপলেজাৰ, 98 আপোনালোকে অজন্তা প্লাছ, তাৰ লগতে নেটপ্ৰোপালছ, KGF2 এনেকুৱা ধৰণৰ দানাবিলাক আপোনালোকৰ ফুলকবি খেতিত আপোনালোকে দিবৰ কাৰণে প্ৰস্তুতি ল'ব। এইবিলাক দানা শিপা আৰু গছৰ গ্ৰ'থ আৰু ফলনৰ কাৰণে বহুত ভাল। আৰু আপোনালোকৰ খেতিত যিবিলাক ফলন হ'ব, বা ফুলকবি হওক, বন্ধাকবি হওক, এই যিটো তাৰমানে গুটি হওক বন্ধাকবিৰ, আৰু ফুলটো একদম পূৰা চিকচিকীয়া হ'ব। আৰু এই ব্ৰাছ স্প্ৰে কৰিব কেতিয়া, আপোনালোকৰ যেতিয়া ফুলকবিৰ গছত সৰু সৰু ফুলকবিবিলাক দেখা পাব, সেই সময়তে আপোনালোকে ব্ৰাছ স্প্ৰে কৰিব। তো ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যদি মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিত ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। মই তাৰে কামনা কৰোঁ। আপোনালোকে এটা কাম কৰিব, ঔষধবিলাক যে মই নাম কৈ দিলোঁ, এই ঔষধবিলাক আপোনালোকে পৰিমাণটো তাতে লিখাই আছে, সেই অনুপাতে দিব। প্ৰতি টেংকিত বা 16 লিটাৰ বা 15 লিটাৰ, 14 লিটাৰ, 13 লিটাৰ পানীত কিমানকৈ দিব লাগে। আৰু এটা কথা হ'ল, ঔষধবিলাক পৰাপক্ষত আপোনালোকে আবেলি আৰু একেবাৰে মৰ্নিং এনেকুৱা সময়তো দিব। যিটো ফাংগিচাইডৰ ঔষধ, এইটো আপোনালোকে ৰ'দৰ সময়ত দিব পাৰিব, কোনো ক্ষতি নাই। কিন্তু পোকৰ ঔষধটো পৰাপক্ষত মৰ্নিং আৰু আফটাৰনুন বা ইভিনিং এনেকুৱা সময়ত দিলে আপোনালোকৰ খেতিৰ পোকবিলাক আঁতৰাব পাৰিব। তো যিকেইটা কথা কৈছোঁ আৰু যিকেইটা ঔষধ, যিকেইটা দানাৰ কথা কৈছোঁ, আপোনালোকে যদি আপোনালোকৰ ফালে পালে ভাল কথা, আৰু যদি নোৱাৰে আপোনালোকে মোক যোগাযোগ কৰিব। ডিছক্ৰিপশ্যনত, থাম্বনেলত
অলৰেডি মই নাম্বাৰ দি দিছোঁ, তাৰ পৰা নাম্বাৰ সংগ্ৰহ কৰি আপোনালোকে মোক যোগাযোগ কৰিব। মই আপোনালোকক দানা হওক, ঔষধ হওক আপোনালোকক যোগান ধৰিবৰ কাৰণে প্ৰস্তুতি ল'ম। তো মই আৰু বিশেষ দেৰি নকৰোঁ, পৰৱৰ্তী ভিডিঅ'ত পুনৰাই মই আপোনালোকক লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত পেলাইছোঁ। তো ধন্যবাদ।